সূৰ্যৰ লগত হৰো জীৱনৰ আয়ু। এই সূৰ্যটো ৰাতিপুৱা শুই উঠি গধূলি মাৰ গৈ থাকে, এদিন এদিনকৈ আয়ুস যায়। যদি এই সূৰ্যটো এবছৰ নোলায় আৰু যদি কুঁৱলী পৰে, বৰফ পৰে, তাৰ পিছত আমাৰ দেহটোৰ ভিতৰত উত্তাপ শেষ হৈ যাব নেকি? উত্তাপ থাকিব। কাৰণ আমি প্ৰত্যেকেই মাতৃগৰ্ভত থাকোঁতে এটি সূৰ্য লৈ আহিছো। হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদায়ে প্ৰকাশ হয়, উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিবা কোনো সময়, নিৰন্তৰে বোলা ৰাম ৰাম। তেতিয়াহ'লে আমি এটা সূৰ্য লৈ আহিছো, চৈতন্য আদিত্য। ইও এদিন ডুব যায়। যিদিনা ডুব যায় সেইদিনা কিন্তু চাৰিজনৰ কান্ধত শ্মশানলৈ যায়। এই চৈতন্য আদিত্য থাকোতেই আমি অৰ্জন কৰিব লাগে। সেইকাৰণেহে ইয়াত ৰজাই প্ৰশ্ন কৰিছে যে মোক দিয়া পৰকাল বিত্ত দিয়া, যি বিত্ত অৰ্জন কৰিলে মই তৰিব পাৰিম। এওঁলোকে কলে নৱবিধ হৰি ভকতিক ধৰি, চাৰিব বিষয়ৰতি, হৰি ভকতৰ সংগক লাগিয়া, কৰিব সদায় মতি। এইটো প্ৰহ্লাদে নৱবিধ ভকতি আনিছে। আচলতে ৯ গুণ ৮১ বিধ ভকতি। তাৰে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, আত্মনিবেদন আৰু পদসেৱন, এই ৯ বিধ ভকতি। কৃপালু গুৰু শংকৰদেৱে জানিছিল মোৰ সাধাৰণ জনগণ খেতি খালা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰে, ৯টা এওঁলোকে বোৱাব নোৱাৰিব। শ্ৰৱণ আৰু কীৰ্তন কৰিলে বাকী কেইটাই নিজে নিজে আগবাঢ়ি আহিব। কাৰণ শুনিলেহে গুচয় মনৰ সংশয়। সমাজখন অজ্ঞান আৰু আন্ধাৰৰ মাজত লুকাই আছে। কৃপালু গুৰু শংকৰদেৱৰ চিন্তা হল যে বন্তি জ্বলালে তেল শেষ হলে এটা সময়ত চাকিটো নুমায়। কিন্তু মই অসমীয়া জাতিটোক এনে এটি বন্তি দিব খোজো যিটো ইহকালৰ পৰা পৰকাললৈ জ্বলি থাকিব। এই জ্ঞান বন্তি। এই বন্তিটো জ্বলিব লাগিব হৃদয়ত। হৃদয়ত মানে এই দেহ নামঘৰটোত। আৰু দেহ নামঘৰটোত জ্ঞানৰ বন্তিটো যেতিয়া জ্বলিব তেতিয়া অন্য কথাত আৰু চিন্তা নাই। কৃপালু গুৰু শংকৰদেৱৰ এই ধৰ্মটোৱে হল একশৰণ হৰিনাম ধৰ্ম। আমি প্ৰত্যেকেই এক ঈশ্বৰ উপাসক। আমি একশৰণ হৰিনাম ধৰ্মৰ বুকুৰ ভাষাৰে কলে শংকৰদেৱে, হিয়া উজাৰি গালে মাধৱ দেৱে, একেই আকাশ একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন। স্পন্দন কাৰো বেলেগ নহয়, একেই স্পন্দন, এজনেই ভাতি টানি আছে। এই চিন্তাটো লৈ জনসমাজক আগবঢ়াই নিবৰ কাৰণে কৃপালু গুৰু কৰিলে। ইয়াতো সেই কাৰণে কৈছে যে নৱবিধ হৰি ভকতিক ধৰি, চাৰিব বিষয়ৰ ৰতি। সংসাৰ বিষয়ৰ ক্ষেত্ৰ। ইয়াত জন্মগ্ৰহণ কৰিলে সকলোৱে, চৰাই চিৰিকটি, কুকুৰ মেকুৰী, গাধ শিয়াল, আনকি দুৰ্লভ জন্মৰ মনুষ্যও
বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় তেতিয়াহ'লে বাকী জন্মত আমাৰ ধনী আছিল বাণী নাছিল ভগৱন্তই জন্ম দিয়া এনে জীৱ আছে ধনীও নাছিল মাটিৰ তলত থকা কেঁচুবিলাকৰ ধনী নাই ওপৰত জন্ম পোৱা জিলি পোকটোই ধনী দিব জানে জি 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 সি কিন্তু পানীৰ ব্যৱহাৰ নাজানে তেতিয়াহ'লে আমি পানীৰ ব্যৱহাৰ জানো আৰু বাণীৰ ব্যৱহাৰ জানো মহাৰাজ পৰীক্ষিতকো বাণীৰ চিকিৎসাত কিন্তু সংশয় শূন্য হৈছিল কৃপালু গুৰু শংকৰদেৱে অসমীয়া জাতিটোক বাণীৰ চিকিৎসা কৰিছে আজি ইয়াতো ৰজাক চাৰিসিদ্ধই আহি বাণীৰ চিকিৎসা কৰিছে বাণীয়ে এজন মানুহক গঢ়ে বাণীয়ে এটা সৌধ তৈয়াৰ কৰি দিব পাৰে অজ্ঞানতা আৰু মূঢ়তাৰ সৌধটো ভাঙি পেলাব পাৰে বাণী বৰ শক্তিশালী ইয়াত এই নিমিত্তে কৈছে যে হৰি ভকতৰ সংগ লাগিয়া কৰিব সদায় মতি কাৰণ হৰিৰ ভকত বিলাক প্ৰত্যেকে একোজন একোজন হৰি এই হৰি ভকতৰ সংগ লাভ হলে চিন্তাটো মোৰ থাকিব মই ভকত ক'ত পাওঁ ভকতক পালে মানে ভগৱন্তক পালে মনত শান্তি আহিব সংশয় দূৰ হ'ব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনৰ কাম ভকতৰ সংগ সদা নুগুচক মুখে তোৱা গুণনা মোক ভকতৰ সংগ লাগে ভগৱানক মই বিচাৰি যোৱা নাই ভকতক পালে মই ভগৱন্তক পাম এই ভকত বিলাকে ভগৱন্তক লাভ কৰে ভকতিৰে গীতাৰ মৰ্মাৰ্থ উপলব্ধি কৰি মহাপুৰুষ মাধৱদেৱে ক'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিল আত্মবোধ কিন্তু এই আত্মবোধটো ক'ৰ পৰা আহে মাধৱৰ প্ৰসাদে মিল ভগৱন্তৰ কৃপা দয়া কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এই মানে গীতাৰ নিৰ্ণয় গীতা মানে গ্ৰন্থই নহয় গীতা মানে জ্ঞান আমি পৰম জ্ঞান লাভ কৰিলো ভগৱন্তক ভকতিৰে ভগৱন্তক কোনো চুক্তিৰে নহয় ভকতি কৰিলে পঞ্চ প্ৰকাৰৰ মুক্তিও পাছে পাছে আহে সাজুৰ্য সাৰূপ্য শালক্য সাৰূপ্য নিৰ্বাণ প্ৰকৃত ভক্তই এইবিলাক চাবলৈ সময় নাই কাৰণ মই যিটোকে নলওঁ কিয় মোৰ চুক্তি হৈ যাব কৃপালু গুৰুজনাৰ চিন্তা হ'ল যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেন তুমি যি কৰা সকলো তোমাতেই সমৰ্পণ কৰিলো গুৰু উপদেশ আলৈবে কণি শেষ শাস্ত্ৰৰ বুজিবে তত্ত্ব একনিষ্ঠমতি কৰিব ভকতি ঈশ্বৰ কৃষ্ণ দেৱ এতিয়া গুৰু উপদেশ লবলৈ ক'লে আদ্য গুৰু পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ প্ৰথম গুৰু দ্বিতীয় গুৰু আচাৰ্য ভাগৱতে সিদ্ধান্ত দিলে
তৃতীয় গুরু কদিবে নাহি কেউ পাম ব্রহ্মবিদ্যা কহে যিটো মোর গুণ নাম এই ব্রহ্মবিদ্যা আজিৰ পৰা 550 বছৰ আগতে আমাক কোনে দিলে মহাপুৰুষ মাধৱদেৱে কলে জগজন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ আমি যেতিয়াই কৃপালু গুৰু শংকৰদেৱক কৃষ্ণৰ বুলি ভাবিব নোৱাৰিম তেতিয়ালৈ মই গুৰুলৈ লাভ নাই এইজনেই সেইজন আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম দেৱ হবে গুপ্ত কৰিলে কৰি কপট হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোককে উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পথ এইজন সেইজন তেওঁ আহে মানে যদা যদাহি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত যেতিয়াই গ্লানি হয় সংশয় হয় ভগৱন্ত যুগে যুগে আহে এই বিশ্বাসটো প্ৰথমতে ল'ব লাগিব তেতিয়াহে মই গুৰুক পাম বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় এতিয়া শাস্ত্ৰৰ তত্ত্বটো হ'ল শাস্ত্ৰবিলাক থাকিব ক'ত সত্ৰত নামঘৰত সৎভাৱে জীৱন যাপন কৰি তৰণৰ ব্যৱস্থা য'তে কৰা হয় সেইখনৰ নাম সত্ৰ আমাৰ দেহবিলাকো একোখন সত্ৰ ইয়াত তত্ত্বটো অনুভৱ কৰিব লাগে মই নহয় মই তেওঁ মোক কম দিনৰ কাৰণে ইয়াত ভাৱৰীয়া ৰূপে পঠিয়াই দিছে মই 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্মৰ সাৰ্থকতাটো লাভ কৰিল নে নাই নে মই ইয়াত বিষয় সম্বন্ধ উকত থাকি লাগে আৰু লাগেৰ বাটেৰে গৈ থাকিলো ত্যাগৰ মাজত তুমি পাবা একনিষ্ঠমতি কৰিব ভকতি এক চিন্তাৰে ভাৱনাৰে অন্য চিন্তা আৰু ইয়াত মোৰ কৰিবলগীয়া নাই কাৰণ মোৰ ভাৱৰীয়া মই বৰ কম দিনৰ কাৰণে আহিছো যিয়ে 100টা বছৰ দিছিল তাৰ নিদ্ৰাত মোৰ 50 বছৰ গ'ল শিশু কৈশোৰ বাল্য যৌৱন পোৱালৈ 25টা বছৰ আৰু আচৰি যাব মোৰ হাতত দেখো সময়ই নাই এই কম সময়ৰ ভিতৰত কিন্তু মই নিগুড় সত্যটো জানিব লাগিব যে মই তোমাৰ বিচ্ছুৰিত অংশ তুমি এই মোক বৰ কম দিনৰ কাৰণে পঠিয়াই মোক আৰু এবাৰ পৰীক্ষা কৰিব খুজিছা তেতিয়াহ'লে আমি প্ৰত্যেকেই একোজন পৰীক্ষিত আৰু এই পৰীক্ষিত বিলাকে গংগাৰ তীৰলৈ আহিব লাগে আজি গংগা এইখন এটো গংগাৰ তীৰ গংগা মানে জ্ঞান জ্ঞানৰ তীৰলৈ আহিলেহে ইয়াৰ সত্যতা উপলব্ধি হ'ব সেইকাৰণে গুৰু উপদেশ লৈবেক নিশেষ শাস্ত্ৰৰ বুজিবে তত্ত্ব শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম এই সংশয়টো অৰ্জুনৰ আছিল কাৰণে অৰ্জুনক গীতাত কৈছিল সখী তুমি মোক দেখাই নাই বোলে সখী তেনে কথা নকবা মইতো সদায় দেখি আছো তুমি গোৱালৰ ল'ৰা মই ৰাজ পৰিয়ালৰ ল'ৰা নহয় নহয় সখী তেতিয়াহ'লে তুমিও তোমাক নাজানা বা মই নেদেখা বুলি কলা তোমাক এইবাৰ আৰু মই মোকো নাজানা বুলি কলা বোলে নাজানাতো ইয়াৰ আগৰ জন্মটো তুমি জানানে কেনেকৈ জানিম ইয়াৰ আগৰ জন্ম কিবা তুমি জানা নেকি মই হলে জানো
ইয়াৰ আগৰ জন্মত তুমি বানৰ আছিলা সখী তেনে কথা নকবা নহয় কথাটো কলো তোমাৰ ক্ৰোধ আহিবলগীয়া নাই বানৰ মানে বা মানে পুষ্য মানে নেজ তোমাৰ নেজডাল যেতিয়া আঁতৰি গ'ল তুমি নৰ হলা সংসাৰত নৰ দুবিধ এবিধ হুচ আৰু এবিধ বেহুচ হুচে সদায় চিন্তা কৰে মই নহয় মোকো এটা কিবা শক্তিয়ে ৰক্ষা কৰি আছে বেহুচে চিন্তা কৰে মোৰেই ঘৰ মোৰেই সংসাৰ মোৰেই সতি সন্ততি মোৰ আৰু মোৰ তুমি এই বেহুচৰ বাটেৰে যাবা বুলি মই তোমাক লৈ আহিছো হুচ মানে জ্ঞান দিবলৈ জ্ঞান দিলে তুমি অৰ্জন কৰিবা অৰ্জন কৰিলে তুমি জ্ঞানাৰ্জুন হবা কিন্তু মই বাৰে বাৰে কৈছো তুমি জ্ঞানাৰ্জুন হ'ব পাৰিবা তেতিয়াহে মোক দেখিলে কিয় মইতো দেখিয়ে আছো নাই চৰ্ম চক্ষুৰে মোক দেখা নাযায় তুমি চকু মেলি দিয়া এই মেলি থকা চকু দুটা মুদি দিয়া চকু মুদিলে জানো দেখা পায় দেখা পাবা তুমি যে কৈ আছা মই এই ৰাজ পৰিয়ালৰ যাগ যজ্ঞ পূজা পাতাল ইত্যাদি নানান দেৱতাৰ কৰিব লাগে তুমি যে কৈ আছা সেইবিলাকনো কোন তুমি মোক দেখিলেহে গম পাবা চকু মুদিলে দেখা পাম চকু মুদি দিয়া চকু মুদি দিলে কৃষ্ণই কপালখন চুই দি কলে সখী কিবা দেখিছানে দেখিছো চৰণ যুগল দেখিছো আৰু কি দেখিছা উৰু দেখিছো আৰু কি দেখিছা বোলে কঁকাল দেখিছো আৰু কি দেখিছা সখী আচৰিত বোলে কি আচৰিত সহস্ৰ বাহু দেখিছো কিনো কোৱা সখী এটা দেহত সহস্ৰ বাহু বোলে সহস্ৰ বাহু আৰু ওপৰলৈ চোৱা সহস্ৰ মুণ্ড সহস্ৰ জিহ্বা সহস্ৰ চকু সহস্ৰ দেৱতা ধন্য সখী তেতিয়াহ'লে এই দেৱতাবিলাক মোটেই উৎপত্তি হোৱা এই দেৱতাবিলাকক পৃথকে পৃথকে তুমি আৰু পূজা কৰিব যাব নালাগে যেনেকৈ বৃক্ষৰ মূলত যেন আনি দিলা জল হৈ ত্ৰিপিটি জানা ডাল পুষ্প ফল গুৰিত নিদিয়া যদি ডালত সিঞ্চয় ডালে মূলে ফলে ফুলে কেহু নাপাৱ সখী আজি মই বুজি পালো এই বুজনি দিবৰ কাৰণে সেইকাৰণে কৈছে যে একনিষ্ঠমতি কৰিব ভকতি ঈশ্বৰ কৃষ্ণ দেৱতা এইজন দুখহাৰী কৃষ্ণ মহাপুৰুষে কলে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আর সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে কাৰ বিষ্ণু মানে বিশ্বতে আনেন য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয় মামৰে ধৰা লোহে টুকুৰত যদি ডাঙৰ চুম্বক আনি কাপোৰেৰে মেৰুৱাই দিয়া হয় তথাপি হাবুত মাৰি নধৰে কিন্তু মামৰে ধৰা লোহ টুকুৰ যদি অগ্নিত সোমাই দিয়া যায় মামৰ বিলাক আঁতৰি যোৱাৰ পিছত চুম্বক মই হাতত ৰাখিব নোৱাৰো মোৰ হাতৰ পৰা খেদি গৈ থামচ মাৰি ধৰে তেতিয়াহ'লে আমাৰ এই দেহটো বিষয় সম্বন্ধকৰ দেহটোত মামৰ বিলাক দূৰ কৰাৰ এটাই উপায় সাধু সংগ এই সাধু সংগ বিলাক বৈষ্ণৱ সেইকাৰণে আমাক কলে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত আৰু তেতিয়া কি লাভ হব তাৰ দিব্য জ্ঞান হৈবে বিদ্যমান বৈৰাগ্য পাছে মিলিব তেবে হৃদয়ৰ বাসনা জীৱৰ জ্ঞানাগ্নি সবে দহি
এইটো দিব্য জ্ঞান, মই নিবিচৰাকৈ অহা জ্ঞান। এইটো আহি দেহত আহিব, আৰু দেহত অহাৰ লগে লগে আসক্তি শূন্য হব, বিৰকতি আহিব। মই লৈও অহা নাই, মই নিবও নোৱাৰো। মই কাকো হিংসাৰ বাবে অহা নাই। এডাল বৃক্ষই যদি নিৰন্তৰ সেৱা কৰিছে, ময়ো সেৱাৰ বাবে আহিছো। কাৰণ তেওঁ ত্ৰিলোকৰ ঈশ্বৰ, যাৰ লগত মই সম্পৰ্ক কৰিছো। ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আমি প্ৰত্যেকে তেওঁৰ সেৱাৰ বাবে আহিছো। কাৰ সেৱা? স্বামীৰ সেৱা। হে কৃষ্ণ স্বামী, তজু পাৱে আমি কেৱলে শৰণ চাওঁ। তেতিয়াহ'লে আমি প্ৰত্যেকেই প্ৰকৃতি, তেওঁ পুৰুষ। সেইকাৰণে কৃপালুগুৰু শংকৰদেৱে গোটেই ভাৰতবৰ্ষ দুবাৰকৈ ঘূৰিও তাৰ আদৰ্শ কিন্তু নানিলে। তেওঁ জানিলে যে অসমৰ জনগণে খেতি বাতি কৰে, বিষয় বোকা আছে, পথাৰৰ বোকাটো থাকে, কিন্তু বোকাত থাকি হোৱা এওঁলোক প্ৰত্যেকে একোজন একোজন পদুম। পদুম বিলাকে এইকাৰণে শুদ্ধ বস্ত্ৰ লয় আৰু নিজে প্ৰকৃতি ৰূপ লয়। এই নামঘৰটোৰ দুৱাৰ মুখ বিলাক চাফ চিকুণ কৰি লয়। গোটেই ভাৰতবৰ্ষত কিন্তু এইটো ব্যৱস্থা নাই। একেই ভাগৱত ধৰ্ম, একেই বৈষ্ণৱ ধৰ্ম, তাত কিন্তু একেবাৰে চাৰিওফালে জমক জমক হৈ থাকিব পাৰে। সেইকাৰণে কৃপালুগুৰু শংকৰদেৱৰ ধৰ্মটো অলপ নতুনত্ব দেখা পায়। সকলোৱে ক'লে এইখন নৱ বৈষ্ণৱ ধৰ্ম। আমি প্ৰত্যেকেই প্ৰকৃতি, ভগৱন্ত পুৰুষ। এই পুৰুষৰ লগত আমাৰ সংযোগ ঘটাব লাগে। সংযোগ ঘটাব লাগিব ভাবেৰে, কাৰণ ইদম শৰীৰম পৰ প্ৰকাৰৰ্থম। এই শৰীৰটোৱে আচলতে পৰৰ প্ৰকাৰৰ কাৰণে কিছুদিনৰ কাৰণে ভগৱন্তই দি এটা পৰীক্ষাক লৈছে। নিৰন্তৰ আমি পৰীক্ষাৰ সন্মুখীন, আৰু এই পৰীক্ষাৰ সন্মুখীন হবলৈ যাওঁতে ভগৱন্তই আমাক দান কৰে দিব্য জ্ঞান। আৰু মই কব নোৱাৰাকৈ মোৰ দেহলৈ বিৰকতি আহি যায়। মই দেখো অনাই নাই, মই দেখো নিবও নোৱাৰো। মোক যি লাগে সেইখিনিহে মাত্ৰ মই সম্পদ। মোক যি লাগে কি নাম লাগে, কাৰণ নামেহে তৰাইব ঘৰ সংকটৰ বেলা। যেই নাম সেই হৰি জানা নিশ্চ কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। মই শ্ৰীহৰিক লৈ ফুৰাম। হৰি যদি মোৰ লগত থাকে আৰু কি ভয় আছে? মোৰ আৰু কোনো ভয় নাই। যেন বিজুবাংশ বনে, অন্যে অন্যে ঘড়ীখনে, উঠে তাতে অগণি প্ৰচণ্ড, পাছে সিটো মহাবনী, লাগে সব বনচানী, দহিয়া কৰয় ৰন্ধ ভণ্ড। ভাৱনাৰ কৰ্ষণত যেনেকৈ এজন মানুহৰ মনৰ অজ্ঞানতা দূৰ হয়, এই সংসাৰৰ বননি বিলাকতো বনে বনে ঘৰখন লাগি প্ৰচণ্ড অগনি উঠে, আৰু গোটেই বননিখন পুৰি যায়। অখেহি নয় জ্ঞান চয়, হৃদয়তে উপজয়, ভস্ম কৰে অজ্ঞান যতে ক, গুছে দুষ্টয় অহংকাৰ, সংসাৰৰ অনিৰ্বাৰ, হয়ে সুখ দুখ বেটিৰে ক। জ্ঞান তেনে হৃদয়ত যেতিয়া উপাৰ্জন হয়, আৰু তেতিয়া অজ্ঞানতাবিলাক ভস্ম হৈ যায়। আমি অজ্ঞান আন্ধাৰত থাকো। ঈশ্বৰ কোন, মই কোন,
এইটো যিদিনাই জানিম আমাৰ অজ্ঞানতা শেষ আৰু মই বুলি ভবা যিটো অহংকাৰ দুষ্ট অহংকাৰ এইবিলাকো মোৰ দেহৰ পৰা আঁতৰি যাব মই দুখক চিনিয়ে নাপাম সুখেই সুখ হয় সংসাৰত মানুহে সুখেই বিচাৰে কিন্তু ভাৱনাৰ দুৰ্ভাৱনাই আমাক দুখ আনি দিয়ে আমি দুৰ্ভাৱনাবিলাকক আঁতৰাই থব লাগিব সদ্ভাৱনা ল'ব লাগিব যি ভাৱনাৰ মাজেৰে মই এই জীৱকুলৰ মাজতে প্ৰেম দিব পাৰিম তাতেই মই ভগৱন্ত প্ৰভুক বিচাৰি পাম কাৰণ প্ৰেমেই ভগৱান আমি অলপ আগতেই কলো যে 2000 বছৰ পিছত তেওঁৰ কৃপালু গুৰু শংকৰদেৱ আহিল শংকৰদেৱৰ 400 বছৰ পিছত কিন্তু মহাত্মা গান্ধী আহিল চিন্তাৰ উকমুকনি ভাৱনা প্ৰেম একেই মহাত্মা একো কলে সত্যই ভগৱান অহিংসাই পৰম ধৰ্ম তুমি মাৰিবৰ ইচ্ছা কৰিছা ইখন গাল ইখনলৈ লোৱা মাৰি সন্তুষ্ট হবা নেকি কিন্তু স্বাধীনতা লাগিব আজি আমি ভাৰতে স্বাধীনতা পালো এজনৰ অহিংসা আন্দোলনৰে তেতিয়াহ'লে ভাবক ক'ত 2000 বছৰ আগত বুদ্ধ বেদপথচন্ন কৰিলে আকৌ 2000 বছৰ পিছত মহাপুৰুষ শংকৰদেৱ তেওঁ আহি আমাক আকৌ জ্ঞানৱন্ত কৰি দিলে মানুহকে ভগৱান বুলি ক'লে মানুহেই দেৱ আকৌ কৃপালু গুৰু শংকৰদেৱৰ পিছত 400 বছৰ পিছত মহাত্মা আহি এই গুৱাহাটীৰ পাণবজাৰ জুবিলি গাৰ্ডেন আছিলে তেতিয়া এই জুবিলি গাৰ্ডেনত আহি ভাষণ দি কৈছিল মই অসমত শিকাব অহা নাই শিকিব আহিছো মই যঁতৰত সূতা কাটিব জানো কিন্তু কাপোৰ বুব নাজানো মই মেটৰ মুচি এইবিলাককো হৰিৰে এজন বুলি কলো মোক সেইকাৰণে এটা নাম দিলে মহাত্মা কিন্তু মই অসমত এই নামটো ল'বলৈ টান পাইছো কাৰণ মোতকৈ আগতেই মহাপুৰুষ শংকৰদেৱে কিৰাত কছাৰী খাচী গাৰো মিৰি সকলোকে লগ লগাই এখন সমাজ গঢ়িছে তেতিয়ালে ভাবক মহাত্মায়ো আনকি স্বীকাৰ কৰিছে কিন্তু দুৰ্ভাগ্যটো হল অসমত থকা মানুহে আমি চিন নাপালো বোলে ঘৰৰ গুৰুজনাক নিচিনে গেন্ধেলাই পৰৰহে পদুলি খুঙে বাৰীৰ ভৰা ঘাঁহে সতৰু হালিলে পৰৰহে জপনা ভাঙে যেন কোন পুৰুষে শয়নতই আছিলে তাতে নানা স্বপ্ন দেখিল পাছে শয়ন কছাৰী দুৰ্ঘৰ নিদ্ৰা কয়েৰি যেন কোনো চেতন লভিল আমি সপোনত বহু দেখো সাৰ পালে একো নাই আমি এই জীৱনটো ঠিক তেনেকুৱা আচলতে পৰম সত্যটো আমি চিন্তা কৰিব লাগে পুৰুষৰ সেই নাই ভৈল যে বিজ্ঞানোদয় হৰি ভকতিৰ প্ৰসাদ পাছে হিতো স্বপ্নময় যতে ক বিষয় ছয় দেখে হিতো সমস্তে লোক হৰিৰ ভকতি হলে জ্ঞানৰ উদয় হয় স্বপ্নময় বিষয়বিলাক আমি এৰাব পাৰো বিষয়ে আমাক বান্ধে ভকতিয়ে আমাক মোকলাই দিয়ে
সংসাৰ ক্ষেত্ৰত আমি বান খাব নোখোজো এই সংসাৰ ক্ষেত্ৰৰ পৰা মুক্তিৰ বাটটো আমি ল'ব লাগিব এই কাৰণে কহো আৰু শুনিয়ক যেনমতে সৰ্বলোক পাৱে ঘোৰ সংসাৰ বিস্তৰ চাৰি কৃষ্ণ সেৱা ৰত্ন বিষয়ক কৰে যত্ন দুৰ্জন ইন্দ্ৰিয় নিৰন্তৰ এই সংসাৰত কৃষ্ণক বিচাৰি যোৱাটো সেৱা ৰত্ন কিন্তু আমি সেৱা ৰত্নৰ পিনে অগ্ৰসৰ নহওঁ আমি বিষয়ক বেছি যত্ন কৰো বিষয়ে আমাক বান্ধে মোহত পেলাই দিয়ে এই দুৰ্জন ইন্দ্ৰিয় বিলাকক আমি পৰাভূত কৰিব পৰা নাই লেকাম লগাব পৰা নাই মন ঘোৰাটো ইটোক চেকুৰাবে খুজো কিন্তু মন ধৃতৰাষ্ট্ৰ স্বৰূপ মনে নেদেখে চকু জুৰিয়ে দেখি পেলাই মনক খবৰ দিয়ে মন ধৃতৰাষ্ট্ৰৰ দৰে কিন্তু মনৰ কান্ধত মায়া উঠি থাকে মায়া আৰু এনে অবস্তুক দেখাব অবস্তুক আৱৰি সেইটো মোহৰ মায়া জানা নিষ্ঠ কৰি সেইকাৰণে ধৃতৰাষ্ট্ৰৰো মায়াটো আছিল দুৰ্যোধনৰ ওপৰত কৃষ্ণই নিজেই 5খন গাঁও বিচাৰি যাওঁতেও উত্তৰটো কিন্তু এওঁ দিব পৰা নাই ধৃতৰাষ্ট্ৰই পুতেকক দিব দিছে পুতেকৰ কথা হ'ল যে এই মেদিনীৰ বেজীৰ আগত পৰাটো নিদিয়ে সৰ্বশেষৰ সিদ্ধান্ত হ'ল গোৱালৰ ল'ৰা কৃষ্ণক বান্ধি থোৱা যাওক পাৰিলে জানো জ্যোতিষ্মান হৈ তাৰ পৰা তেওঁ আঁতৰি গ'ল কিন্তু সেইজন দুৰ্যোধনে বাৰু বেজীৰ আগত পৰা মাটিখিনি নিদিয়ে সহাগৰা পৃথিৱীয়েতো এৰি থৈ যাবলগীয়া হ'ল তেতিয়াহ'লে তেওঁৰ সপোন চুৰমাৰ হ'ল দুৰ্জন ইন্দ্ৰিয় বিলাকে তেওঁক জোকালে আৰু তাতে তেওঁ জাগি উঠিল এইকাৰণে কৈছে আধন জন পুত্ৰ ভাৰ্যা গজবাজি নানা প্ৰজা তাতে মাত্ৰ মনৰ বিলাস স্বপ্নত নাহিকে আন কেৱল বিষয় ধ্যান তথাপি নুপুৰে তাৰয়া ধন জন পুত্ৰ ভাৰ্যা সকলো থাকিলে এয়া হাতীও লাগে ঘোঁৰাও লাগে এইবিলাক মনৰ বিলাস মোৰ 2টা হাতী হলে আৰু ভাল 4টা হলে আৰু ভাল এইবিলাক কিন্তু বৰ কম সময় এইটো একোটা একোটা সপোন কিন্তু আশা জানো পূৰ হয় সেইকাৰণে কৃপালু গুৰু শংকৰদেৱে এডাল মানে ৰেখা টানি দিছে আশাই পৰম দুখ নিৰাশাই পৰম সুখ মই অনাই নাই আৰু নিবলৈ মোৰ একো নাই তুমি মোক পঠিয়াইছা ভাৱৰীয়াই মই ইয়াত সেৱা কৰি যি অকণ প্ৰসাদ পাম এইখিনি নিম এই প্ৰসাদেই হ'ল নাম ইয়াত সেইকাৰণে কৈছে যে সুখ তুমি বিচাৰিব পাৰিবা কিন্তু সুখ বিচাৰিলে তুমি কি পাবা দুখ নিমিলয় কিছু সুখ কেৱল পাৱয় দুখ এৰি কৃষ্ণ সেৱা নৱনিধি সেইহেন ধন ঈশ্বৰ কৃষ্ণৰ সেৱাৰ ধন তুমি এৰিলা পাছে সেই অনুক্ৰমে বিষয়ৰ ধ্যান হমে হৈ নিজ আয়ু তাৰ ক্ষয় কি হল কিবা বিচাৰিলো বিনিময়ত এদিন দুদিনকৈ মোৰ সময়বিলাক গ'ল ক্ষয় গ'ল
বিষয়ক ধ্যান কৰি চলে সংযমনী পুৰি তইতে ঘৰত যাতনা পাৱ তেতিয়াহ'লে ইয়াত কৰাখিনি তুমি ফল পাবা সেইকাৰণে কৈছো আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন তুমি এনে ধন আৰ্জা যি ধনেৰে তুমি বুনিয়াদ গঢ়িব পাৰা যি বুনিয়াদৰ ওপৰত সমাজ গঢ়িত হ'ব কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে ক'লে যে তুমি সত্যৰ অন্বেষণৰ বাটটো বিচাৰি লোৱা কাৰণ আমি প্ৰত্যেকেই ভগৱন্তৰ বিচ্ছুৰিত অংশ বৰ কম দিনৰ কাৰণে আহিছো গীতা ভাগৱতেও তাকেই ক'লে এই বাটটো সত্য ইয়াত অপাছে যাতনাত হন্তে মিলে আশী সংসাৰত অপাৱে জন্মই অধমজনী বৃক্ষ পক্ষী পশু জন্ম হৈ নানা ভিন্নে ভিন্ন লভে দুখ আতি বিপৰে ময়ে আহি আছো বাৰে বাৰ এই দুৰ্লভ মনুষ্য জন্মতেই যদি মই চিন্তা নকৰো সত্য শুদ্ধ সনাতনৰ বাটটো চিনি নলওঁ তেতিয়াহ'লে মই আকৌ সেই বৃক্ষ পশু পক্ষীৰ জন্মলৈ আকৌ যাব লাগিব সজাগ আৰু সচেতন হবৰ কাৰণে আমাক দিছে এতেকে পুৰুষ হবে তৰিবাক চাৱে যেবে বিষয়ৰ চাৰিবেক সংগ যিসকলৰ হৃদয়ত আত্মাৰূপী পুৰুষ আছে তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদয় দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে মোৰ এই জকাতৰ ভিতৰত প্ৰাণ প্ৰভু আছে তেওঁক ফচাই থৈ দিছো আমি গতিকে যদি তেওঁক তুমি আঁতৰাই শুদ্ধ কৰিব খুজিছা বিষয়ৰ চাৰিবেক সংগ এই বৈষয়িক চিন্তাৰ পৰা তুমি আঁতৰি যোৱা পুৰুষৰ পুৰুষাৰ্থ বিষয়ৰ আশা বৃথা ইহপৰ লোকে আশা ভংগ তুমি আহিছিলা দুৰ্লভ মনুষ্য জন্মলৈ অবাতে গতি কৰি তুমি বহু আশা ললা আশাবিলাক ভংগ হল গতিকে সপোন দেখিব লাগে শুদ্ধ সত্যৰ সপোন তুমি সেইটো নকৰিলা সেইকাৰণে কৃপালু গুৰু শংকৰদেৱে ইয়াত আমিবিলাকক এটা উপদেশ দিছে হেন জানি নৰৰাজ তোমাত নাহিকে বাজ শুনা কহো গুজয় উপদেশ যত দেখা জীৱয়াতি নিয়মান্ত লক্ষ্মীপতি হুইয়া হৃদি মধ্যত প্ৰৱেশ সকলোৰে হৃদয়ত লক্ষ্মীপতি আছে সূক্ষ্ম স্থূল মানে জীৱ তাহান্তেহে সদাশিব আনো কাৰ্য কাৰণ যতে মায়াক আশ্ৰয় কৰি নিজ বিবেকক ধৰি প্ৰকাশন্ত সবাতো প্ৰত্যেক সেই পৰুৱাটোত যিটো আছে হাতীটোতো তাকে আছে তেতিয়াহ'লে কায়িক দেহটো শিৱ আমাৰ কোৱা হয় নহয় যত জীৱ তত শিৱ পিতৃশিৰত বিন্দু আছিলে মাতৃগৰ্ভত স্থিতি লাভ কৰিলে পঞ্চভূতি দেহ আহিল ক্ষিতি অপ তেজ মৰুদ্গম এই কায়িক দেহটো আজি আমাৰ দেখাবিলাক গোটেই শিৱ কিন্তু ভিতৰে কিন্তু জীৱ আছে তাৰমানে হৰি ভিতৰত লৈ কায়িক দেহটো আহিছে ইয়াত সেইকাৰণে কৈছে যে স্থূল সূক্ষ্ম মানে জীৱ তেহন্তেহে সদা শিৱ
আন কার্য কারণ যতে মায়াক আশ্রয় করি নিজ বিবেকক ধরি প্রকাশন্ত হবাক প্রত্যেক আমি মায়াকে আশ্রয় করিছো জীবই মায়াই মাধুরী পায় আনন্দর সীমা নাই এড়াইতে নাপারে কোন সন্ধি মায়া মাধুরীর পৰা তৰণৰ উপায়টো হল ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে একান্ত ভাৱে সুদৃঢ় বিশ্বাসে আশ্ৰয় গ্ৰহণ কৰি জীৱন বাটত আগবাঢ়িব লাগে এহি মতে সিদ্ধ হবে উপদেশ দেন তজেবে তা সম্বাৰ প্ৰেম বাঢ়ি গৈল বিষ্ণুত মিলিল শ্ৰুতি প্ৰৱেশিয়া স্থিৰমতি আচাৰ্য ভকতি আখিব এই যে সিদ্ধ হবে চাৰি সিদ্ধ উপদেশ দিলে এনেবোৰ কথা শুনি শুনি ৰজাৰ প্ৰেম বাঢ়ি গল আৰু বিষ্ণুত মিলিল শ্ৰুতি সেই নেদেখাজনত শ্ৰুতি শুনিয়েই প্ৰৱেশিয়া স্থিৰ মতি আচাৰ্য ভকতি আহি হইল তেতিয়াহলে আমাৰ তাতেই ভকতি লুকাই আছে গাইজনীৰ তাত যেনেকৈ গাখীৰ আছে অথচ দেহটো ধাৰ ওলাই আছে অথচ সেই গাখীৰ খিৰাই পগাই তাৰ চামনিটো যদি ভাজি দিওঁ তেতিয়াহলে তাৰ পৰা ঘি সেই ঘি গাইটোক খুৱাই দিলে কিন্তু কি সবল হব তেতিয়াহলে আমি ভকতি ভকতি আহিব লাগিলে প্ৰথম ভাৱনা আহিব লাগিব এই সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে কলে এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পায় তোমাৰ ভাৱনা আহিছে নাই তুমি ক'ৰ পৰা আহিছা কিমান দিনৰ কাৰণে আহিছা আৰু কি লৈ আহিছা নমো নমো নাৰায়ণ নিত্য মুক্ত সনাতন শুদ্ধ বুধয় অগাধ স্বভাৱ যাৰ নিজ প্ৰভাৱত প্ৰকৃতিৰ দুখ যত হবাক কৰিলা পৰাভৱ হে নাৰায়ণ তুমি নিত্য মুক্ত আৰু সনাতন তুমি শুদ্ধ তোমাৰ প্ৰভাৱত এই দেহ প্ৰকৃতিত থকা দুখ বিলাক যিমান দুখ আছে সকলো তুমি আঁতৰাই নিয়ালা সমস্তকে মুহি তুমি থাকা নিজৰ ৰূপে স্বামী তজুকে স্বভাৱ নাজানে তোমাক মানয় ভিন্ন নজানিয়া তজু চিন যেন পুষ্প মাল্য সৰ্পমান আমি সেইজনক নাজানো আমি বুজিবৰ চেষ্টা নকৰো তেওঁক ভিন্ন ভাৱ কৰি তেওঁৰ চিহ্নবিলাকো চিনি নাপাওঁ ফুলৰ মালাডালো সাপ বুলি ভাবো আমাৰ এইটো অজ্ঞানতা এইটো আমাৰ মূঢ়তা সেইকাৰণে এই মূঢ়তা দূৰৰ কাৰণে আকৌ পৃথুক কৈছে শুনা শুনা পৃথুৰাই তান্ত বিনে আন নাই অসবাহিতে ভজাবা খুদে অজাৰ পদ পংকজত নখ চন্দ্ৰ ছয় সমে সন্ত সবে পৰিকৰে এইজনকে ভজা বসুন্ধৰাৰ শ্ৰেষ্ঠ দেৱতাজনক ভজা যাৰ পদ পংকজত ভজিলে সন্ত হবে ভজে তোমাকো কিন্তু সন্ত বুলি জানিছো এই পৰম সত্য তুমি উপলব্ধি কৰিব পাৰিবা তুমি পৰম ভকতি ভাৱে চিন্তি হৃদয়ত পাৱে চিন্দে কৰ্ম পাখৰ নিবন্ধ নলাগে তাহাৰ আন যত যোগ তপ ধ্যান গুচিবে ভকতি মহাবন্ধ তোমাৰ আৰু ভয় নাই
যাৰ পদপংকজত ভজিলে হৃদয়ত চিন্তা আনিলে কৰ্মবন্ধবিলাক নিশেষ হৈ যায়। তুমি তেওঁৰ পাবৰ কাৰণে যোগ কৰিব নালাগে, তপ কৰিব নালাগে, ধ্যান কৰিব নালাগে, মাত্ৰ ভাৱনা কৰা, হে ভগৱন্ত তোমাৰ এই বিচ্ছুৰিত অংশ মই এইবাৰ দুৰ্লভ মনুষ্য জন্ম কৰি আনিছা, মই কিন্তু বৰ অজ্ঞানী, তুমি জ্ঞানপন্থ ভক্তিপথটো দিলা, এই বাটেৰে মই যাম। আন যত তপ ধৰ্ম ব্ৰত নানাবিধ কৰ্ম, অনুহি হৰি ভকতি সমান, মহা ঋষি হব নতৰয় সুখে কেহ, যাবে নুহি ভকতি প্ৰধান। মহা ঋষিবিলাকো তৰিব নোৱাৰে, কিহৰ? ভকতিৰ অভাৱত। এইহেন দুৰ্বাসাই, এইহেন ব্ৰহ্মজ্ঞান প্ৰাপ্তি হোৱাৰ পিছতো কিন্তু তেওঁ তৰিব নোৱাৰিলে, তেওঁ সুদৰ্শনে খেদিবলগীয়া হ'ল। তেতিয়াহ'লে ভকতিটো ভাৱনা হ'ব লাগিব, ময়ো বৰ কম দিনৰ কাৰণে আহিছো, মোক আনিছে, এই ভাৱনা যদি নহয় তেতিয়াহ'লে তেওঁ বিষয় বোকাত থাকি পদুম হ'ব নোৱাৰিব। হেন জানি মহাৰাজা শীঘ্ৰে মাধৱক ভজা, কৃষ্ণৰ চৰণা কৰা প্লৱ, মাধৱৰ প্ৰসাদত চাৰিবাহা দুখ যত, তৰিবা দুষ্টৰ ভবাৰ নৱ। এই ভৱ সংসাৰ তৰি যাব পাৰিবা মাধৱৰ প্ৰসাদত, নাৰায়ণৰ কৃপাত। দুখ বুলি তোমাৰ একো নাই, এই দুখ সকলো শেষ হৈ যাব, সংসাৰো তৰি যাব পাৰিবা, বিশ্বাস লোৱা। ইটো গুজ্য কথা সহায় আনে আক নজানয়, তথাপিতো কহিলো তোমাক, গুচিবে সংসাৰ তাপ লভিবা জন্মৰ লাভ, জানিয়াত কৰিও সঞ্জাৰ। জানিব লাগিব, আমি জানি নামে পখিলো শৰণে, আমি নামৰ মৰ্মাৰ্থ উপলব্ধি কৰিব পাৰিব লাগিব, নামৰ শক্তি জানিব লাগিব, তেতিয়াহে সংসাৰৰ তাপ যাব আৰু এই জন্মৰ সাৰ্থকতা হ'ব। তুমি এইখিনি শুনা, শুনিও মহন্ত বৰ্গ, বিষয় সংসাৰ দুৰ্গ, জানি হৃদয়ত কৰা দৃঢ়, ভাৰতত উপজিয়া দুৰ্লভ জন্ম কপায়া, কে ভাঙ্গা কেনে বজ্ৰ লোহাগৰ। এই ভাৰতত জন্মগ্ৰহণ কৰিলা, দুৰ্লভ মনুষ্য জন্ম পালা, এই দেহটো কি কৰিলা তুমি? শুনা, ইটো তুচ্ছ মায়াময়, যতেক বিষয় ছয়, তাক লাগি নকৰা যতন, জন্ম সাফল কৰা হিয়ে মাধৱক ধৰা, তৰিবাক আছে যদি মন। এই সংসাৰত যদি তৰিব খুজিছা তেতিয়াহ'লে জন্ম সাফল কৰা, হিয়াত তুমি মাধৱক ধৰা, ঈশ্বৰক লোৱা, পৰমেশ্বৰক লোৱা, নাৰায়ণক লোৱা, আৰু নাৰায়ণৰ হৃদয়ত লৈ বাণীখিনি তুমি কৰি থৈ যাবা। কাৰণ মই দেহ নহয়, মই আত্মা, তোমাৰ এই বিচ্ছুৰিত অংশ, তোমাৰ নামটো মাত্ৰ ল'ম মই, বাকীজন মই তোমাৰ নাম ল'ব পৰা নাছিলো। নৰতনু বজ্ৰ লোহা, জানিয়াত মোহা নহা, বিষয়ৰ সুখ বিষ প্ৰায়, হেন জানি স্থিৰ হোৱা, বালিত লৱৰ এৰা, চাৰা তুচ্ছ বিষয় সদায়। দেহটো লোহাৰ নহয়, এইটোৰ প্ৰতি মোহ এৰা, এই বিষয় বাসনাৰ সুখবিলাক সত্য নহয়, তুমি স্থিৰ হোৱা,
আৰু স্থিৰ হয় বালিত দৌৰিলে যেনেকৈ 10 খোজ গলে 5 খোজ পিছুৱাই যায় বালিৰ লৰটো এৰা বালিৰ লৰ এৰিব পাৰিলেহে তুমি এই তুচ্ছ বিষয় বাসনাবিলাক এৰিব পাৰিবা আৰু তেতিয়া তুমি সেই মহাৰত্ন বিচাৰি যাব পাৰিবা ও কৃষ্ণ সেৱা মহাৰত্ন ইয়াক কৰিও যত্ন সাফল দুৰ্লভ নৰতনু কেতিক্ষণে কৈত পৰে যেন ভৰা নাওৰে পাইবা কনাহিকে আক এই কৃষ্ণৰ সেৱাটো হল মহাৰত্ন যি ৰত্ন মই বাকী 84 লক্ষ জনমত পোৱা নাই এই জনমত পালো কিন্তু মই যত্ন কৰা নাই এই দুৰ্লভ মনুষ্য জন্ম নৰতনু সফল হব এই মহাৰত্নক তুমি বিচাৰি যোৱা কাৰণ কেতিয়াবা কোন মুহূৰ্তত বাটে ঘাটে কৈত পৰে এই নাওটো তোমাৰ জীৱন নাও উৰি যাব আৰু এই জন্ম পাবানে গতিকে মনত প্ৰশ্ন লোৱা এইবাৰেই মোৰ শেষ আৰু ইয়াতেই মই উপাৰ্জন কৰিব লাগিব যদি অসঞ্জাত কৰা সিদ্ধৰ বচন ধৰা ভাগৱত শাস্ত্ৰ কবিচাৰি মহা পৃথু মহানিপতিত প্ৰতি কহিলন্ত ব্ৰহ্মময় যোগেশ্বৰ হৰি রাম কিমতে ভকতি করিব তোমাত হরি হরি হরি